हेलो एवरीवन तुमलोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি আমি তোমালোকৰ আগত ক্লাस 9 मैथमेटिक्सৰ रिविजन 1 ৰ 3 নম্বৰ কোৱেশ্চনটো ডিসকাস কৰিম। আগৰ ভিডিওত আমি 2 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিছিলো। তোমালোকে যদি চোৱা নাই ভিডিওটো তোমালোকে চাবা। সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। আমাক সংখ্যা ৰেখাৰ সহায়ত কি কৈছে যে -5 আৰু 5 ৰ মাজৰ যিবোৰ অখণ্ড সংখ্যা সেই অখণ্ড সংখ্যাবোৰ লিখিব কৈছে। তো সংখ্যা ৰেখা কেনেকৈ আঁকিব লাগে সেইটো আমাক জানিব লাগিব। সো মই ইয়াতে সংখ্যা ৰেখাটো আঁকি দিছো, তোমালোকে চোৱা। এটোটা সংখ্যা ৰেখা হয়। ইয়াৰ এইফালে আমি কি লিখিছো ইনফিনিটি ৰাখিছো আৰু এইফালে আমি কি ৰাখিছো মাইনাস ইনফিনিটি ৰাখিছো, হয় না নহয়? এতিয়া মনত ৰাখিবা সংখ্যা ৰেখাটোৰ মাজ ভাগত আমাৰ সদায় 0 থাকিব। সো আমি ইয়াতে কি লিখিছো 0 লিখিছো আৰু 0 ৰ এই ফালটো যদি আমি কনসিডার কৰো এই ফালটো আমাৰ কি হ'ব প্লাস হ'ব আৰু যদি আমি এই ফালটো কনসিডার কৰো তেতিয়া কি হ'ব মাইনাস হ'ব। এতিয়া ইয়াতে সো আমি কি লিখিছো 0 ৰ পিছত কি লিখিছো 1 2 3 4 5 6 7 আৰু এইফালে কি লিখিছো -1 -2 -3 -4 -5 -6। এতিয়া তোমালোকে যদি কোৱেশ্চনটোলৈ মন কৰা তেতিয়া হলে তোমালোকে দেখিবা যে -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখিব কৈছে। তো আমি সংখ্যা ৰেখাটো প্লাসৰ ফালে 5 পৰ্যন্ত আঁকিলে হল আৰু মাইনাসৰ ফালেও 5 পৰ্যন্ত আঁকিলে হল, হয় না নহয়? সেইকাৰণে আমি ইয়াতে আঁকিছো 0 1 2 3 4 5 6 7। তোমালোকে 7 8 পৰ্যন্ত আঁকিব পাৰা বা তোমালোকে 5 পৰ্যন্ত আঁকিব পাৰা আৰু এইফালে কি দিছো -1 -2 -3 -4 -5 -6। তোমালোকে বেছিও দিব পাৰা বা -5 পৰ্যন্ত আঁকিব পাৰা। এতিয়া কোৱেশ্চনটোত কি কৈছে চোৱা যে -5 আৰু 5 ৰ মাজৰ যিবোৰ অখণ্ড সংখ্যা সেইবোৰ লিখিব কৈছে। এতিয়া আমি যদি চাও এইটো কি আমাৰ -5, হয় না নহয়? আৰু এইটো কি আমাৰ 5। আমি যদি চাও সংখ্যা ৰেখাটোত এইটো আমাৰ -5 আৰু এইটো কি আমাৰ 5। তো ইয়াৰ মাজৰ অখণ্ড সংখ্যাবোৰ কোন কেইটা হল? এই কেইটা হল, হয় না নহয়? তোমালোকে যদি ভালকৈ চোৱা এইটো কি -5 আমাক -5 কৈছে, তো এইটো -5 আৰু কি 5 তো প্লাসৰ ফালে এইটো 5, হয় না নহয়? +5 মানে এইটো 5। তো ইয়াৰ মাজৰ মধ্যবৰ্তী মানে মাজৰ অখণ্ড সংখ্যাবোৰ কোন কেইটা হ'ব? এই কেইটা হ'ব, এই কেইটা হ'ব। কি কি হ'ব? -4 -3 -2 -1 0 1 2 3 4। আকৌ এবাৰ কৈছো ভালকৈ চোৱা যে আমাক কোৱেশ্চনটো দিয়া আছে -5 আৰু 5 ৰ মাজৰ সংখ্যাবোৰ লিখিব কৈছে, অখণ্ড সংখ্যাবোৰ লিখিব কৈছে। তো এইটো কি -5 আৰু এইটো কি 5, হয় না নহয়? তো ইয়াৰ মাজৰ অখণ্ড সংখ্যাবোৰ কি কি হ'ব? এই কেইটা হ'ব -4 -3 -2 -1 0 1 2 3 4, হয় না নহয়? সো মই ইয়াৰ উত্তৰটো তোমালোকক ইয়াতে লিখিছো। চোৱা ইয়াতে লিখি দিছো যে -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ হল কি কি হ'ব -4 -3 -2 -1 0 1 2 3 4 এই কেইটা হ'ব, হয় না নহয়? এই কেইটা হ'ব। সো মই ইয়াতে লিখি দিছো। এতিয়া যদি এই কোৱেশ্চনটো তোমালোকৰ এক্সামত আহে তোমালোকে এইটো লিখিব নালাগে। এক্সামত তোমালোকক এইটো লিখিব নালাগে, জাস্ট এইটো তোমালোকে বুজাৰ কাৰণে মই ইয়াতে লিখি দিছো। তোমালোকে যদি এক্সামত আহে তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখি লবা। আশা কৰোঁ আজি ভিডিওটো ভাল পালা। যদি ভিডিওটো ভাল পালা তেনেহলে সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। নতুন এটা ভিডিও তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। আজি ভিডিওটো ইয়াতে সামৰিছো। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক সবাইকে ধন্যবাদ জনাইছো।